নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে স্বাগতম জনাইছো ই শ্ৰেণীৰ পৰিয়াললৈ আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ চেপ্টাৰটো ঠিক আছে আমি ইতিমধ্যে দুটা ভাগ কমপ্লিট কৰিছো তাত তোমালোকৰ যোনকিটা প্ৰথম দুটা অনুশীলন হিটা আমি খতম কৰিছো শেষ কৰিছো মানে এতিয়া আজি এটা তোমালোকৰ নতুন টপিকটা পঢ়িম হেটো আছে ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত আমি আগত দুটা শৰ্ত চালো এতিয়া আৰু তিনটামান শৰ্ত আজি চাম ঠিক আছে তোমালোকৰ এই আগত পাইছা যে যেতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব যদিহে কি হ'ব ইহতৰ যোনটা অনুৰূপ কোণ মানে কি এইকিটা এ ডি এইকিটা কি হৈছে তোমালোকৰ অনুৰূপ কোণ বিলাক কি হ'ব সমান হ'ব ঠিক আছে আৰু ইহতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে অৰ্থাৎ এ বি সি আৰু ডি এফ টো কি হৈ যাব তাত কি হ'ব তোমালোকৰ এ ইয়াত চোৱা এ আৰু ডি যোনটা কোণ বি ই কোণ আৰু সি এফ কোণ কিটা সমান হ'ব যদিহে কি হয় এটা ত্ৰিভুজ দুটা ত্ৰিভুজ যদি সদৃশ হয় ঠিক আছে আৰু যদি তেনেদৰে হয় তাৰে হিৰৰ যোনটা বাহুৰ অনুপাতটো এনেদৰে সদৃশ হ'ব এতিয়া এইবিলাক বস্তু তোমালোক কেতিয়া লাগিব যেতিয়া আমি তোমালোকৰ যোনটো অনুশীলন কৰিম এই অনুশীলনটোত দৰকাৰ হ'ব সেইকাৰণে এইবিলাক তোমালোকে চাই যাবা আৰু এমসিকিউ ফালৰ পৰা চাবলৈ গলেও এইটা ইম্পৰ্টেন্ট হা এটা চোৱা তোমালোকৰ এটা উপপাদ্য আছে উপপাদ্য 6.3 ইয়াত কি কৈছে যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক যদি ত্ৰিভুজৰ কি হয় অনুৰূপ দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় তেন্তে কি হ'ব হিহতৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হ'ব ঠিক আছে সমানুপাত হ'ব মানে কি কৈছে যে আৰু এই শৰ্তটো কি বুলি কয় এ শৰ্ত বুলি কয় মানে কোন শৰ্ত ঠিক আছে আমি এ শৰ্ত বুলি লিখিম ইয়াত কি কৈছে যদিহে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় অনুৰূপ কোণ মানে কি আছে এ আৰু ডি টো অনুৰূপ হয় এফালে বি আৰু ই টো অনুৰূপ হয় আৰু সি আৰু এফ টো আমাৰ ইয়াত কি হয় অনুৰূপ হয় যদি এটা অনুৰূপ হয় তেন্তে হিহতৰ অনুৰূপ বাহুবিলাকো অনুপাতটো সমান হ'ব মানে অনুৰূপ বাহু কোনবিলাক এ বি অনুপাত কৈছে ন এ বি আৰু ডি ইফালে কি হ'ব তোমালোকৰ এ সি আৰু ডি এফ আৰু বি সি ইজুকেল টু ই এফ সমান হ'ব গম পাইছা যদি অনুৰূপ কোণ কিটা সমান হয় তেতিয়াহ'লে হিহতৰ যোনকিটা তোমালোকৰ অনুৰূপ বাহু থাকিব সেই অনুৰূপ বাহু কিটাও সমান হ'ব এটা যে তোমালোকৰ উপপাদ্য 6.3 আৰু এটা উপপাদ্য আছে যে দুটা আছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাত হয় তেন্তে দুটা অনুৰূপ কোণবিলাক সমান হ'ব মানে ইয়াৰ যোনটো আমি পঢ়িলো তাৰ উল্টাটো কথা কৈছে কি আৰু এই শৰ্তটো কি বুলি কওঁ আমি এস 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 বা বাহু শৰ্ত বুলি কম ইয়াত কি কৈছে যদি বাহুবিলাক আন ত্ৰিভুজৰ বাহুবিলাক সমানুপাত হয় মানে তোমালোকৰ যদি বাহু কেইটা যদি সমান হয় ইয়াত যদি তোমালোকৰ ইয়াত চোৱা ইয়াত যদি আমাৰ এ বি ডি এ সি ডি এফ বি সি আৰু ই এফ এইকেইটা যদি তোমালোকৰ সমান হয় বাহু কেইটা যদি সমান হয় তেতিয়াহ'লে কি হ'ব কোণকেইটাও অনুৰূপ কোণকেইটাও সমান হ'ব ইয়াত আমি পঢ়িছিলো যে অনুৰূপ কোণকেইটা সমান হলে বাহু কেইডাল সমান হয় তাত আমি পঢ়িলো যে বাহু কেইডাল সমান হলে তোমালোকৰ কোণকেইটা সমান হ'ব যাক আমি এস 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 বা বাহু শৰ্ত বুলি কওঁ ঠিক আছে এতিয়া চোৱা নেক্সট 6.5 যোনটো তোমালোকৰ উপপাদ্য আছে তাত কি হৈছে যদি এটা ত্ৰিভুজৰ কোণ আন এটা ত্ৰিভুজৰ কোণৰ সমান হয় সেই কোণকেইটাৰ গঠন কৰা বাহু কেইডালৰ সমানুপাত তেন্তে ত্ৰিভুজ দুটাৰ সদৃশ মানে কি কৈছে ইয়াত আৰু এইটো কি বুলি কয় এস এ এস শৰ্ত বাহু শৰ্ত বুলি কয় ইয়াত কি কৈছে যে যদি চোৱা তোমালোকৰ দুটা ত্ৰিভুজ আছে হা এ বি সি আৰু পি কিউ আৰ যদি দুটা কোণ এ কোণ আৰু ডি কোণ এ কোণ আৰু পি কোণ সমান হয় তেতিয়াহ'লে কি হ'ব এই কোণকেইটা গঠন কৰা কোণকেইডাল বাহু কেইটাৰ অনুপাতটো সেম হ'ব মানে কি হ'ব তেতিয়াহ'লে এতেকে এ পি ইজুকেল টু পি কিউ এ সি ইজুকেল টু পি আৰ মানে কি হৈছে এ বি আৰু এ সি মিলি কি হৈছে আমাৰ কোণ এ টো গঠন হৈছে ঠিক তেনেদৰে কোণ পি টো গঠন হৈছে তোমাৰ পি কিউ আৰু পি আৰ ডি গঠন হৈছে সেইকাৰণে কি হ'ব এই বাহু কেইটাৰ অনুপাত কেইটাও সেম হ'ব এইটো হৈছে তোমালোকৰ কোনটোত উপপাদ্য 6.5 ত এই কথা কৈছে ঠিক আছে আৰু এইকেইটা উপপাদ্য বহুত ইম্পৰ্টেন্ট তোমালোকৰ এই উপপাদ্য কিটা ভিত্তি কৰিয়ে আমি কি কৰিম তোমালোকৰ যোনটো 6.3 অনুশীলন আছে এই 6.3 অনুশীলনটো কৰিম ইয়াত তোমালোক এটা ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণটো ধুনীয়াকৈ কিতাপত দি থৈ আছে মই নকৰো সেই কাৰণে তোমালোকে উদাহৰণ 7 হা উদাহৰণ 7 টো ইম্পৰ্টেন্ট
তোমালোকে উদাহৰণ 7 টো কৰিব কেতিয়াও নাপাহৰিবা হা এবাৰ ট্ৰাই কৰিবা যদি নোৱাৰা মোক কবা কমেন্ট সেকশনত উদাহৰণ 7 টো তোমালোকৰ PYQ হয় পৰীক্ষাত সুধে হা এটো PYQ হয় এটো ইম্পৰ্টেন্ট তোমালোকে নিজে কৰিবা নুসুৱাকে কৰিবা হা নিজে কৰিবা প্ৰথমতে মই তোমাক এতিয়া যেতিয়া আমি PW লিখিলো HW লিখিব লাগিছিলে HW ঠিক আছে মানে কি আছে হোমৱৰ্ক হয় তোমালোকৰ উদাহৰণ 7 টো তোমালোকে কি কৰিব লাগিব নিজে কৰিব লাগিব ঠিক আছে এতিয়া আমি যাও তোমালোকৰ অনুশীলনী কিমান 6.3 অনুশীলনী 6.3 টো এতিয়া আমি কি সমাধান কৰিম উপবাদ্যবিলাক ব্যৱহাৰ কৰি যোনবিলাক উপবাদ্য আমি এটা পঢ়ি আহিলো ঠিক আছে আহা এতিয়া কৰো অনুশীলনী 6.3 দেই এটো কৰিম দিয়া প্ৰথম প্ৰশ্নটো দিছে তোমালোকক তো চিত্ৰ 6.34 ত দিয়া ত্ৰিভুজবিলাকৰ কোণবিলাক যাৰ জোৰ সদৃশ উল্লেখ কৰা আৰু উত্তৰটো দিয়া ক্ষেত্ৰত শৰ্তটো লিখিব কৈছে এটা কোনকেইটা সদৃশ যে হয় এটা আমাক দেখাব কৈছে আৰু শৰ্তটো কোনটো শৰ্ত মতে হয় এই শৰ্তটো দেখাব কৈছে এটা তোমালোকৰ 6টা প্ৰশ্ন দিয়া আছে মই গুটে 6টা কৰি নিদু তোমালোকৰ 3টা কৰিম হা বাকি 3টা তোমালোকে হোমৱৰ্ক কৰিবা হা তোমালোকে নিজে কৰিবা একদম ইজি হয় একদম ইজি টেনচন নলবা একেবাৰে ইজি তোমালোকে পটককে পাৰিবা কৰিব হা ঠিক আছে এটা কৰো কিন্তু প্ৰথম প্ৰশ্নটো কি দিয়া আছে তোমালোকৰ দুটা ত্ৰিভুজ দিয়া আছে এটা ABC ঠিক আছে এটা 60 ডিগ্ৰী সৰি অলপ কাঁহ হৈছে কাঁহ হৈ গৈছে হল এটা চোৱা ইয়াত কি হয় কোন A টো কাৰ অনুৰূপ হয় কোন P দুটা 60 ডিগ্ৰী দেখিছা নে দুটা কি হয় 60 ডিগ্ৰী ঠিক তেনেদৰে কোন B টো কাৰ অনুৰূপ কোন Q 80 ডিগ্ৰী দুটা আৰু কোন C টো কোন R হৈতে কিমান 40 ডিগ্ৰী এটা গুটেকিটা কি হয় তোমালোকৰ গুটেকিটা কোন সমান তেতিয়া হলে এতেকে ত্ৰিভুজ ঠিক আছে এনেকে তোমালোকৰ সদৃশটো এনেদৰে দেখায় আৰু এটা ইয়াৰ বিধিটো কি শৰ্তটো কি হ'ব তোমালোকৰ A শৰ্ত ঠিক আছে বুজিলা কিবা ডাউট থাকিলে জনাবা হা এবাৰ চাই লোৱা একদম ইজি দেখিলে পাৰিবা এইবিলাক বস্তু হ'ব নেক্সট প্ৰশ্নটো কৰো আমি এফালে কৰি দিম হা কোনোকৈ আমি 2 নম্বৰটো কৰিব লাগিব এটা নেক্সট 2 নম্বৰটো ৰবা ইয়াতে নেক্সট পেজত কৰিম ঠিক আছে এটা চাই লোৱা এটা 2 নম্বৰটো চোৱা এটা দুটা ত্ৰিভুজ দিছে ঠিক আছে এটা কি কৈছে আমি এটা সদৃশ সৈন্য চাব কৈছে আৰু শৰ্তটো লিখিব কৈছে কোনটো শৰ্ত মতে ই সদৃশ ঠিক আছে ইয়াত আমাক কি কোন দিয়া নাই ইয়াত আমাক কি দিছে বাহু দিছে তো আমি কি কৰিম বাহুৰ অনুপাতটো উলিয়াই চাম যে ইয়াত কি হৈছে হিয়তি অনুৰূপ হয় নহয় অনুৰূপ নহয় সৰি সদৃশ হয় নহয় ঠিক আছে তাৰ কাৰণে কি কৰিব লাগিব ইয়াত কি আছে AB টো চাওঁ আৰু আমি ইয়াত চাওঁ PQ টো চাওঁ AB টোত কিমান দিয়া আছে 2 দিয়া আছে আৰু PQ দিয়া আছে 6 1/3 ঠিক আছে AC টো চাওঁ
ৰবা এ বি পি কিউ নহয় ভাগে চাই দিব এক মিনিট না ৰবা আমি চাওঁ এ চি আৰু পি কিউ চাওঁ এ চি টো আমাৰ 3 পি কিউ 6 ঠিক আছে এ বি চাওঁ আৰু পি আৰ চাওঁ এ বি টো কিমান দিয়া আছে আমাৰ 2 দিয়া আছে পি আৰ টো দিয়া আছে আমাৰ 5 এবাৰ চাওঁ আমি বি চি আৰু কিউ আৰ ৰবা এইটো আৰু এটা হেৰি ৰবা আমি এইটো পি আৰ টো নলওঁ যদি এ বি টো লওঁ আমি সেইটো লওঁ ৰবা ইয়াত এ বি লৈছো ন ইয়াত আমি কিউ আৰ টো লৈ লওঁ ইয়াত কি দেখিলো আমি গোটেই তিনডাল বাহু সমান দেখিছা নাই সেইকাৰণে কি হ'ব এতেকে ত্ৰিভুজ এ বি চি চৰ্তটো কি হ'ব আমাৰ হ'ল এইটো হৈছে তোমালোকৰ আনসাৰ ঠিক আছে এতিয়া আমি 6 নম্বৰটো কৰো নেক্সট বাকি তোমালোকে 3 4 5 টো নিজে কৰিবলৈ চেষ্টা কৰিবা কিবা ডাউট থাকিলে জনাবা আমি 6 এতিয়া আমি 6 নম্বৰটো কৰো 1 নম্বৰ হা গল এটা কি কৈছে ইয়াত অনুৰূপ এটা সদৃশ যে সদৃশটো আমাক চাব দিছে আমি কি কৰিম সেই কাৰণে আমি ই আৰু কিউ টো আমি অনুৰূপ বুলি লম ঠিক আছে অনুৰূপ হৈ গল তে নেক্সট কোনটো হ'ব আমি এটা কি কৰিম আমি উলিয়াম F2 আৰু R2 অনুৰূপ হয় নহয় আমি চাম সেইটো কাৰণে কি কৰিব লাগিব আমি F ৰ মানটো উলিয়াব লাগিব কোন F ইকুৱেল টু ইকুৱেল টু 30 মানে আমি কিমান পালো এইটো ইয়াৰ কোণৰ মানটো 30 পালো তেতিয়ালে কোণ আমাৰ কিমান হ'ব F হলে কোণ R টো কি হ'ব আমাৰ অনুৰূপ হ'ব এতিয়া দুটা যদি কোণ যদি একে সমান হয় তাহলে 3 নম্বৰ কোণটো সমান হ'ব আমাৰ নিশ্চয় হ'ব হয় নাই সেইকাৰণে আমি লিখি দিব পাৰো যে কোণ D আৰু কোণ P ইকুৱেল টু 70 তোমালোকে উলিয়াই চাব পাৰা এটো সমানে হ'ব কিটা হা এতেকে কি হ'ব তোমালোকৰ ত্ৰিভুজ সদৃশ হয় কাৰ হৈতে পি কিউ আৰ ৰ হৈতে বিধিটো কি হ'ব আমাৰ চৰ্তটো কি হ'ব এ চৰ্ত ঠিক আছে এনেদৰে তোমালোকে বাকি বিলাক কৰিবা মই এইকিটা আৰু তিনটা তোমালোক হোমৱৰ্ক দিছো 1 নম্বৰৰ বাকি 2 নম্বৰৰ পৰা মই বাকিখিনি কৰি যাওঁ ঠিক আছে হ'বনে এটা 2 নম্বৰ প্ৰশ্নটো আমি কৰোৱা 2 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা এখন চিত্ৰ দিছে চোৱা চিত্ৰখন কেনেদৰে এনেকুৱা
ঠিক আছে এটা আমাক চিত্ৰখন দি দিছে ঠিক আছে আমাক কি মান দিয়া আছে আমি কোণৰ মান দি দিছে আৰু কৈছে যে ODC দিয়া আছে যে কি দিয়া আছে আমাক আৰু ত্ৰিভুজ OBA সদৃশ হয় বুলি দিয়া আছে ঠিক আছে আৰু দি দিছে যে BOC যোনটো কোণ আছে তাৰ কোণৰ মানটো 125 বুলি দিয়া আছে হল আৰু CDO টো কি দিয়া আছে আমাক 70 ডিগ্ৰী দিয়া আছে এতিয়া আমাক কি উলিয়াব লাগে আমি DOC DCO আৰু OAB উলিয়াব লাগে আমি কি উলিয়াব লাগে এতিয়া ইয়াত চোৱা আমি উলিয়াব লাগিব DOC মানে হৈছে এটো এই কোণটো উলিয়াব লাগে আমি তে DCO এটো উলিয়াব লাগে আৰু এটা উলিয়াব লাগে OAB এইকেইটা কোণ উলিয়াব লাগে ঠিক আছে এইকেইটা কোণৰ কাৰণে আমি কি কৰিম আমি এই ত্ৰিভুজ কেইটা লম DOC ত্ৰিভুজ আৰু AOB ত্ৰিভুজ এটা এই ত্ৰিভুজ কেইটা সহায়ত আমি কি কৰিম এইকেইটা যোনটা আমাৰ ভ্যালু কেইটা উলিয়াব লাগে যোনকেইটা কোণৰ মান উলিয়াব লাগে সেই কোণৰ মানটো আমি উলিয়াম এতিয়া চোৱা চোৱা তোমালোকে যোনটো DOC চাবা দেই DOC প্লাস যদি BOC প্লাস 125 is equal to 180 ডিগ্ৰী হ'ব নাই চোৱা আৰু কিয় হ'ব কাৰণ এই DOC আৰু যোনটো তোমালোকক BOC দি দিছে বা COB দিছে এটা কি ৰৈখিক জুৰিয়া কোণ নহয় জানো ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণৰ কথা তোমালোকে আগত পঢ়ি আহিছা এটি সমান হয় বুলি ঠিক আছে ৰৈখিক জুৰিয়া কোণ এই কাৰণে কি হ'ব DOC is equal to 180 degree minus 125 degree আমি যদি কৰো এটো হৈ গল আমি প্ৰথমটো পাই গলো কি হ'ব DOC টো কিমান পালো আমি DOC টো পালো আমি কিমান 35 ডিগ্ৰী এতিয়া আমি কি উলিয়াব লাগিব এতিয়া আৰু আমি উলিয়াব লাগে এই কোণটো DCO এতিয়া এটা ত্ৰিভুজৰ যদি সমষ্টিটো কি হয় সমষ্টিৰ কোণৰ সমষ্টি কিমান হয় আমাৰ 180 ডিগ্ৰী হয় নাই ঠিক আছে হেতু কাৰণে কি কৰিম আমি চোৱা দিয়া ত্ৰিভুজ DOC ঠিক আছে বুজি পাইছা চাগে কি হ'ব ত্ৰিভুজৰ সমষ্টিটো কি হয় 180 ডিগ্ৰী এতিয়া ODC 35 ডিগ্ৰী আমি পালো উঠনি और 35 নহয় আৰু 55 হ'ব মোৰ যোগ এটো ওতে ভুল হৈ গৈছিল পটককে অকমান 55 ডিগ্ৰী ঠিক আছে +70 + 55 যদি কৰো আমি কিমান হ'ব
কিমান হল আমাৰ DCO টো কিমান হল আমাৰ 55 ডিগ্ৰী হৈ গল এটো আমি কিমান পালো এটো পালো আমি কিমান 55 ডিগ্ৰী মানে দুইটা 55 এতিয়া চোৱা ৰবা এতিয়া আমি কিমান দুটা কোণ পালো এটা DCO আৰু এটা DCO কিমান হলো আমি 55 এতিয়া যেহেতু আমি যদি চাও আমাক ইয়াত দি দিছে যে ODC আৰু OAB কিবা কি দি দিছে আমাক দি দিছে যে আমি সেই হিয়তি সদৃশ বুলি ভাল হৈছে বা এটো দিয়া তাৰ পিছৰখিনি এইখিনি যেহেতু ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA সদৃশ হয় তেতিয়া হলে এতে কিমান হ'ব DCO ইকুৱেল টু কিমান হ'ব OAB বা আমি এনেদৰে লিখিব পাৰো যে কোণ C ইকুৱেল টু কোণ A কিয় আমি শৰ্ট ফৰ্মত CPST বুলি লিখিব পাৰো নাইবা লিখিব পাৰো যে সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ এটাকে কিমান হ'ব আমাৰ ঠিক আছে মানে গুটে কিটা মান কিমান হল আমাৰ 55 ডিগ্ৰী দেখিছানে এটো আছে তোমালোকৰ উত্তৰ তিনটা উত্তৰ এবাৰ চাই লোৱা কিবা ডাউট থাকিলে জনাবা হা তিনটা উত্তৰ তিনটা ৰঙেৰে কৰি দিলো তাক কিবা বুজি পাইছা নে চোৱা হ'ব তাৰপিছত আমি নেক্সট 3 নম্বৰ প্ৰশ্নটোলৈ যাম হৈ গল এটা আমি কি কৰো নেক্সট প্ৰশ্নটোলৈ যাও 3 নম্বৰলৈ ঠিক আছে ইয়াত কি কৈছে ABCD এটা ট্ৰেপেজিয়াম আছে ঠিক আছে এটা ট্ৰেপেজিয়াম আছে কি আছে ABCD আমি আঁকি লও ট্ৰেপেজিয়ামটো কেনেকুৱা হয় এনেকুৱা হয় ঠিক আছে এটা আমি কি পালো এটা ট্ৰেপেজিয়াম যোনটো আমি কি নাম দিম কি বুলি ABCD বুলি দিম ঠিক আছে ABCD ট্ৰেপেজিয়াম এটা আঁকিলো এতিয়া কৈছে যে AC আৰু BD কৰ্ণৰ দ্বাৰা পৰস্পৰক O বিন্দুত ছেদ কৰিছে আমি কৰ্ণ আঁকিম এনেকৈ দিয়া কত কৰিছে O বিন্দুত ছেদ কৰিছে ঠিক আছে ছেদ কৰা মানে কি কটাকটি কৰা হ'ব এতিয়া দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA ইকুৱেল টু OA আৰু OC আমি দেখাব লাগে যে OA আৰু OC আৰু OB আৰু OD অনুপাত কিটা বাহুৰ অনুপাত কিটা সমান এটা OA আৰু OC কৰিছে চোৱা OA আৰু OC এফালে OA আৰু OC OB আৰু OD আমি ইয়ালে কোনটা ত্ৰিভুজ লব লাগিব আমি লব লাগিব DOC ত্ৰিভুজ আৰু AOB ত্ৰিভুজ লৈ আমি বস্তুটো প্ৰমাণ কৰিব লাগিব এতিয়া আমি কৰো আহা যে ত্ৰিভুজ চালো আহা এতিয়া তোমালোকৰ ত্ৰিভুজ কি দিয়া আছে AOB আৰু ত্ৰিভুজ কি হ'ব তোমালোকৰ এটো DOC বা COD তোমালোকে কি বুলি লিখা মই COD বুলি লিখিছো হা হৈ গল এতিয়া আমি কি কৰিব লাগিব এতিয়া চাও ইয়াত আমি ইয়াৰ কোন গেটাৰ নাম্বাৰিং কৰি লওঁ প্ৰথমতে ঠিক আছে এতিয়া নাম্বাৰিং কৰিলে বেছি ইজি হ'ব কাৰণ বিশেষকৈ কোনবিলাক বহুত কটাকটি হৈ আছে ন সেইকাৰণে আমি কি কৰিম কোনৰ নাম দিলো এটো 1 বুলি দি ললো 2 বুলি দি ললো ঠিক আছে আমি কি কৰিছো কোনৰ নাম দি লৈছো 1 2 3 নাম্বাৰিং কৰি লৈছো ঠিক আছে এতিয়া আমি কি এটো 1 2 এটো 3 আৰু এটো 4 দি ললো ঠিক আছে এতিয়া এই দুটা ত্ৰিভুজত কি হ'ব চোৱা OAB আৰু COD ত্ৰিভুজত কি হ'ব যোনটো তোমালোকৰ কোণ 1 আৰু কোণ 2 সমান হ'ব ঠিক আছে ঠিক তেনেদৰে কোণ 3 আৰু কোণ 4 সমান হ'ব কিয় কাৰণ ইহতি একান্তৰ কোণ একান্তৰ আন্তঃকোণ বা একান্তৰ কোণ বুলি লিখিলো হ'ব ঠিক আছে এটা একান্তৰ কোণ কিটা কি হয় সদায় সমান হয় যেহেতু ইয়াত AB আৰু DC কি হৈছে তোমালোকৰ সমান্তৰাল প্যাৰেলাল হয় সেই কাৰণে
যোনকেইডাল এফালে CA আৰু DB আছে এইডাল কি ছেদক হিচাপে কাম কৰিছে ছেদক বা ত্ৰিজক হিচাপে কাম কৰিছে সেইকাৰণে কি হ'ব ইহঁতৰ একান্তৰ কোণকেইটা কি হ'ব সদায় সমান হ'ব ঠিক আছে একান্তৰ কোণকেইটা সমান হ'ব হৈ গ'ল এতিয়া কি হ'ল যদি দুটা কোণ যদি সমান হৈ যায় তাহলে 3 নম্বৰ কোণটো সমান হ'ব এই তোমালোকে নিলিখিলেও হৈ যাব ঠিক আছে যে দুটা কোণ যদি সমান হৈ যায় তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা যে ত্ৰিভুজ AOB মানে যদি দুটা কোণ যদি সমান হৈ যায় আৰু সদৃশ হৈ যায় তেতিয়াহলে 3 নম্বৰ কোণটো সদৃশ হ'বই আৰু সিমিলাৰ AA এটাই নিলিখিবা যদি এটা এংগুল ইয়াত যদি এটা এংগুল নেদেখুৱা অকল দুটা এংগুল লিখুৱা তাহলে তোমালোকে অকল AA এর শর্ত বুলি লিখি দিলো কোনো ভুল নহয় ঠিক আছে এতিয়া কি পালো যে AA শর্ত মতে AOB আৰু COD দুটা ত্রিভুজ হয় সেইকেইটা কি হয় সদৃশ হয় সিমিলার হয় ঠিক আছে হ'ব এতিয়া আমাক কি কৰিব লাগে আমি এটো বস্তু প্ৰুফ কৰিব লাগে এতিয়া যদি ত্রিভুজ কেইটা যদি সদৃশ হয় তাহলে যদি আমি দেখিলো যে ইয়াত প্ৰমাণ কৰিলো যে ত্রিভুজ কেইটা সদৃশ বুলি ত্রিভুজ কেইটা যদি সদৃশ হয় তাহলে ইয়াৰ বাহু কেইটাও সদৃশ হ'ব সেইকাৰণে আমি এনেদৰে লিখিব পাৰো যে ত্রিভুজ কেইটাৰ যোনটো OA বাহু আছে OA বাহুডাল কিহৰতে সদৃশ বুলি লিখিব পাৰো আমি OC ঠিক আছে আৰু OB আৰু OD সদৃশ বুলি লিখিব পাৰো আনসাৰটো কি হ'ব আমাৰ এটো হ'ব প্ৰমাণিত হৈ গ'ল প্ৰমাণিত ঠিক আছে কিয় হ'ল তোমালোকে শর্ট ফর্মত CPST বুলি লিখি দিব পাৰা বা ভালকে লিখিলে তোমালোকে লিখিব লাগিব যে সদৃশ ত্রিভুজটো এনে লিখিছো ত্রিভুজটো সম্পূৰ্ণ ত্রিভুজৰ অনুৰূপ অংশ ঠিক আছে চোৱা কিবা ডাউট থাকিলে জনাবা হা একেবাৰে ইজি আছিল একেবাৰে শর্ট হয় আনসাৰটো তোমালোকে ভালদৰে চাই লোৱা তাৰপিছত আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ঠিক আছে হল এতিয়া আমি চাম তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো গলনে দিয়া আছে কি প্ৰমাণ কৰিব লাগিব এইবিলাক তোমালোকে ভালদৰে নিজে লিখি লবা হা মই লিখি দিয়া নাই এইবিলাক তোমালোকে ধুনীয়াকৈ সজাই লিখিবা পৰীক্ষাত যিমান ভালদৰে সজাই লিখিব পাৰিবা সিমান ভাল আৰু হ'ব আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ এই কৈছে যে চিত্ৰ এখন দিয়া হৈছে চিত্ৰখন আমি আঁকি লওঁ প্ৰথমতে তোমালোকৰ চিত্ৰখন হ'ব এটা ইয়াত কৈছে যে QR আৰু QS QR কোনটো QR আৰু QS কি হৈছে সদৃশ বুলি কৈছে সমান মানে অনুপাতটো QT আৰু PR ৰ লগত PR কোনটো QT আৰু PR ৰ লগত কি হৈছে তোমালোকৰ মানে হেৰি সমান বুলি কৈছে বাহু কেইডাল অনুপাত কিটা আৰু কোন এক আৰু কোন দুই সমান বুলি কৈছে এতিয়া আমি দেখাব লাগে যে PQS ত্ৰিভুজ PQS ত্রিভুজটো কাৰ হতে TQR ৰ হৈতে হেৰি বুলি দেখাব লাগে কি বুলি কয় সদৃশ বুলি দেখাব লাগে ঠিক আছে এটো বেছি টান নহয় তোমালোকে নিশ্চয় পাৰিবা তোমালোকে কৰা মোৰ লগতে মোৰ তোমালোকৰ লগতে কৰি গৈ আছো ঠিক আছে এতিয়া চোৱা ইয়াত কি আছে ত্ৰিভুজটা ভালদৰে চাবা ইয়াত চোৱা যোনটো কোণ 1 আৰু কোণ 2 এটো সমান বুলি আমাক কি আছে দিয়াই আছে ঠিক আছে আৰু যোনটো কোণ তোমালোকৰ হেৰি আছে আৰু তোমালোকৰ যোনটো কোণ PQ আৰু PR তোমালোকৰ ত্ৰিভুজটা কি দিছিলে তোমাৰ এক মিনিট হা ৰবা এতিয়া চোৱা 1 আৰু যদি 2 টো যদি কোণকেইটা সমান হয় আমি এটা উপপাদ্য পঢ়িছিলো যে সমান কোণৰ যোনবিলাক বিপৰীত বাহু থাকিব সেই বাহু কিডাল সমান হ'ব ঠিক আছে হেতু কাৰণে দিয়া আছে এতেকে কি হ'ব তোমালোকৰ যোনটো তোমালোকৰ হেৰি আছে
পি কিউ আৰু পি কিউ আৰু কি হ'ব তোমালোকৰ পি আৰ বাহু কেইডাল সমান হ'ব কিয় হ'ব কাৰণ সমান কোণৰ বিপৰীত বাহু ঠিক আছে সমান কোণৰ বিপৰীত বাহু সেইকাৰণে কি হ'ব এইডাল সমান হ'ব ঠিক আছে এতেকে যোনটো পি কিউ আৰ আৰু টি কিউ আৰ যোনটো পি কিউ এছ আৰু এতেকে কি হ'ব তোমালোকৰ ত্ৰিভুজ পি কিউ এছ আৰু ত্ৰিভুজ টি কিউ আৰ কি হ'ব আমাৰ তোমালোকৰ যোনটো কিউ আৰ বাহু আৰু কিউ এছ বাহু কিউ আৰ আৰু কিউ এছ আৰু কিউ টি আৰু পি আৰ অনুপাতটো সমান হ'ব ঠিক আছে হৈ গ'ল আৰু কি সমান হ'ব আমাৰ হ'ব তোমালোকৰ কিউ আৰ আৰু কি হ'ব কিউ এছ ৰ লগত আৰু এটা সমান হ'ব সেইটো হৈছে কিউ টি আৰু পি আৰ ঠিক আছে যেহেতু কেলে আছিলে এইটো কিয় হ'ল কাৰণ পি কিউ ইজুকেল টু পি আৰ ঠিক আছে এইটো কাৰণে হ'ল তাহলে আমি লিখিব পাৰো যে যোনটো ত্ৰিভুজ আৰু এটা এইটো মই দুবাৰ লিখিলো ৰবা ঠিক আছে আৰু এইটো তোমালোকৰ যোনটো কোণ একটো চোৱা কোণ একটো কি হ'ব দুইটাতে আছে কোণ এক সাধাৰণ কি হয় তোমালোকৰ এইটো সাধাৰণ কোণ মানে দুইটা ত্ৰিভুজতে আছে তাহলে কি হ'ব এতেকে ত্ৰিভুজ কি দিছিলে আমাক প্ৰুভ কৰিবলৈ তোমালোকৰ পি কিউ এছ আৰু টি কিউ আৰ ত্ৰিভুজ কেইটা কি হ'ব আমাৰ এছ এ এছ সূত্ৰ চৰ্তৰ মতে ইহঁতি সদৃশ হ'ব এছ এছ কি হ'ল কাৰণ ইয়াত দুটা তোমালোকৰ হেৰি আছে পি কিউ পি আৰ এই দুটা বাহু আৰু এটা কোণ একটো সেইটো কাৰণে কি হ'ব এছ এছ চৰ্তৰ মতে এইকেইটা তোমালোকৰ সদৃশ হ'ব হ'ল চোৱা কিবা ডাউট থাকিলে জনাবা হা আমি নেক্সট প্ৰশ্নটো কৰিম যোনটো তোমালোকৰ 5 নম্বৰৰ প্ৰশ্নটো হ'ব কিবা ডাউট থাকিলে জনাবা হা ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ তোমালোকৰ 5 নম্বৰৰ প্ৰশ্ন ওকে আমি গৈ না 5 নম্বৰ তোমালোকৰ যোনটো প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো কৈছে এটা যে পি কিউ আৰ ত্ৰিভুজ এটা আছে ঠিক আছে পি কিউ আৰ এটা ত্ৰিভুজ আছে ঠিক আছে আৰু কৈছে যে তোমালোকৰ পি আৰ আৰু আৰ কিউ বাহুৰ ওপৰত কি হ'ব এডাল এছ টি দুটা বিন্দু থাকিব এছ আৰু টি ঠিক আছে আৰু কৈছে যে দুটা বিন্দুত কোণ পি টু আৰু কোণ আৰ টি এছ এই কোণ কেইটা কি হ'ব আমাৰ সমান হ'ব বুলি কৈছে এতিয়া আমি দেখুৱাব লাগে যে ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ কি হয় সদৃশ হয় বুলি আমি দেখাব লাগে আৰ পি কিউ কোনটো ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো আমি কি লাগিব সদৃশ বুলি আমি দেখাব লাগে এতিয়া আমাক কি দিয়া আছে ইয়াত যে দিয়া আছে যে যোনটো আমাৰ কোণ পি ইকুৱেল টু কোণ আৰ টি এছ এইটো আমাক কি আছে দিয়াই আছে ঠিক আছে এইটো আমাক দিয়া আছে হ'ব এতিয়া আমি কি কৰিব লাগিব বাকি কেইটা উলিয়াব লাগিব এতিয়া কোণ আৰ আৰু কোণ আৰ এই যোনটো কোণ এই কোণটো কি হ'ব দুইটা ত্ৰিভুজতে আছে কোণ আৰ ইকুৱেল টু কোণ আৰ এই কি হৈছে তোমালোকৰ কি হৈছে সাধাৰণ কোণ
দেখিছানে এইটো সাধাৰণ কোণ হয় নাই কাৰণ দুইটা ত্ৰিভুজতে আছে ঠিক আছে এতেকে আমি যে দুটা হেৰি পাই গলো দুটা কোণ সমান বুলি পাই গলো তাহলে 3 নম্বৰ কোণটো সমান হ'ব আমাৰ নিশ্চয় সমান তোমালোকে উলিয়াই চাব পাৰা তোমালোকে যদি পৰীক্ষা কৰিছো এটা কৰি চাব পাৰা তোমালোকে পৰীক্ষা কৰিব দৰকাৰ নাই যদি তোমালোকৰ দুটা ত্ৰিভুজ যদি তোমালোকে সমান পোৱা তাহলে তোমালোকে ডাইৰেক্ট লিখি দিবা যে দুটা যদি কোণ তোমালোকে সমান পোৱা তাহলে ডাইৰেক্ট লিখি দিব পাৰা যে কোণ ত্ৰিভুজ কেইটা কি হ'ব তোমালোকৰ সদৃশ হ'ব ঠিক আছে কিন্তু তোমালোকে এ শৰ্তৰ মতে বুলি লিখিবা ঠিক আছে এ শৰ্তৰ মতে দুটা সদৃশ চোৱা তিনটা লাইনৰ অংক আছিলে একেবাৰে ইজি আছিলে তোমালোকে বস চিত্ৰখন আঁকি পানি তোমালোকে ফিগাৰ আউট কৰিব পাৰিব লাগিব যে চিত্ৰখন কেনেদৰে আঁকিম ঠিক আছে এটো যদি তোমালোকে ফিগাৰ আউট কৰিব পাৰা তাহলে তোমালোকে একেবাৰে ইজি এই 5 নম্বৰ তিনটা হেৰিতে লাইনতে কমপ্লিট কিন্তু তোমালোকে তিনটা লাইনত কমপ্লিট কৰিলে নহব তোমালোকে দিয়া আছে পছত কি দিয়া আছে তোমালোকে কি প্ৰমাণ কৰিব দিছে সকলো ভালদৰে লিখিব লাগিব ঠিক আছে এটা তোমালোকে লিখি লবা আৰু হ'ব তোমালোকক মই কনসেপ্টটো বুজাম তোমালোকে এলা কিছু সৰুৰা বস্তুবিলাক নিজে কৰি লবা ঠিক আছে আজি ভাগটোৰ শেষ প্ৰশ্নটো কৰি যাও তাৰ পিছত আমি নেক্সট পাৰ্টৰ বাকিখিনি প্ৰশ্ন কৰিম 6 নম্বৰলৈকে আজি কৰো 7 নম্বৰৰ পৰা বাকি যিমান পাৰো নেক্সট ভাগত কৰিম ঠিক আছে আমি 6 নম্বৰ প্ৰশ্নটো কৈছে যে তোমালোকৰ ইয়াত এ বি ইয়াত ত্ৰিভুজ চিত্ৰ এটা দিছে তোমালোকৰ 6.37 হা ঠিক আছে এই চিত্ৰটো দিছে এই চিত্ৰটো কৈছে যে এ বি ত্ৰিভুজটো এ চি ত্ৰিভুজৰ সৈতে কি আছে সৰ্বসম বুলি কৈছে মানে কংগ্ৰুয়েন্ট বুলি কৈছে কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল এটা ঠিক আছে এ চি ডি এ বি আৰু এ চি ডি কোনটো এ বি ই আৰু কি আছে এ চি ডি এটা কি হয় ত্ৰিভুজ কিটা কংগ্ৰুয়েন্ট মানে সৰ্বসম বুলি কৈছে ঠিক আছে দেখুৱাব লাগে যে আমি ত্ৰিভুজ এ ডি ই আৰু এ বি সি টু কি হয় এ বি সি টু আমি সদৃশ বুলি আমি কি কৰিব লাগিব দেখাব লাগিব ঠিক আছে ইয়া দেখাও হা একেবাৰে ইজি হ'ব এটো বেছি বেছি হেই নহয় ইয়াত চোৱা যেহেতু আমাক দিয়া আছে যে এ বি আৰু এ চি ডি ত্ৰিভুজ কিটা কি হয় তোমালোকৰ সৰ্বসম হয় ঠিক আছে সিন্স যেহেতু কি হ'ব আমাৰ ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি ডি কি হয় সৰ্বসম হয় তেতিয়াহলে আমাৰ যোন কিটা তোমালোকৰ বাহু থাকিব এ বি আৰু এ চি আৰু এ ডি আৰু এ কি হ'ব এইটা তোমালোকৰ সমান হ'ব কিয় সমান হ'ব কাৰণ চি পি চি টি ভালকে লিখিব গলে তোমালোকৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ ঠিক আছে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সেই কাৰণে কি হ'ব কিন্তু এ বি আৰু এ বাহুডাল আৰু এ ডি বাহুডাল আৰু এ বাহুডাল কি হ'ব তোমালোকৰ এটো এ চি হা এ নহয় এ চি বাহুডাল কি হ'ব সমান হ'ব ঠিক আছে দুটা পাই গলো আমি দেখিছানে ইমান ইজিলি এতিয়া চোৱা ত্ৰিভুজ এ ডি ই আৰু ত্ৰিভুজ এ বি সি কি হ'ব চোৱা এতেকে ত্ৰিভুজ এ ডি ই আৰু ত্ৰিভুজ এ বি সি কি হ'ব আমাৰ চাও হা ইয়াত কি হ'ব এতিয়া তোমালোকৰ বাহু আছিলে ইয়াত বাহু কিলাল এ ডি বাহু আৰু তোমালোকৰ এ বি বাহু ইহঁতৰ অনুপাত আৰু কি হ'ব এ আৰু এ চি বাহু অনুপাত কি হ'ব আমাৰ সমান হ'ব ইয়াত ঠিক আছে আৰু যোনটো কোণ এ টো কি হ'ব দুইটা ত্ৰিভুজতে আছে দেখিছা দুইটা ত্ৰিভুজতে আছে সেইকাৰণে কি লিখিব পাৰো আমি কোণ এ ইকুৱেল টু কোণ সাধাৰণ কোণ ঠিক আছে হৈ গল এটা আমি কি পালো যে
বাহু দুডাল আৰু লগতে কি হ'ব এটা কোণ সমান হৈছে ইয়াত সমান হলে কি হ'ব আমাৰ কোণটো বেছি লাগিব এতেকে শৰ্টটো কোন হ'ব আমাৰ SAS SAS শৰ্ট কি হ'ল কাৰণ দুডাল বাহু আৰু এটা কোণ ইয়াত সমান হৈছে ঠিক আছে এবাৰ চাই লোৱা একদম ইজি চোৱা একদম ইজি শৰ্ট কে একদম পটক ওলাই যায় এইবিলাক বস্তু তোমালোকে বস জানিব লাগিব বিধি কেইটা আৰু বিধি আৰু শৰ্টৰ কেইটা জানিব লাগিব আৰু তোমালোকে জানিব লাগিব উপবাদ্যবিলাক এতিয়া তোমালোকে ইজিলি সলভ কৰিব পাৰিবা ঠিক আছে হ'ব এতিয়া তোমালোকৰ শেষ তোমালোকৰ হেৰি হয় শেষ অনুশীলন হয় ইয়াৰ পিছৰ বাকি যোনখিনি তোমালোকৰ সদৃশ ত্ৰিভুজৰ কালি এইবিলাক তোমালোকৰ সিলেবাসৰ পৰা অতৰাই দিয়া হৈছে সেইকাৰণে আমি নপঢ়ো এইখিনি বস্তু ঠিক আছে সেইখিনি পৰীক্ষাত নাহে তোমালোকৰ এটো আজি তোমালোকৰ আৰু এটা ভাগ হ'ব ভাগটো সেই ভাগ বাকিখিনি প্ৰশ্ন কৰি এই চেপ্টাৰটো সমাপ্ত কৰি পানি আমি তোমালোকৰ যোনটো বৃত্ত চেপ্টাৰ থাকিব বৃত্ত চেপ্টাৰটো আৰু বৃত্তৰ কালি চেপ্টাৰটো এইকেইটা লগ কৰাম ঠিক আছে ইয়াৰ পিছত প্ৰথমে জ্যামিতিখিনি খতম কৰি লম তোমালোকৰ ইয়াৰ পিছতে জ্যামিতি ৰিস্টাৰ্ট কৰিছো যে ইয়াত ত্ৰিভুজটো জ্যামিতিতে আহে তাৰ পৰা তোমালোকৰ অংকন এখিনি কৰিম আৰু পিছত ঠিক আছে অংকন কৰিম তাৰ পৰা তোমালোকৰ বৃত্ত পঢ়িম বৃত্তীয় কালি এইবিলাক আমি নেক্সট বহিম আৰু এইটো চেপ্টাৰৰ পিছত ঠিক আছে এতিয়া আজিৰ ভাগটো ইয়াতে সমাপ্ত কৰিছো এইখিনি চাই লোৱা বুজি নাপালে মোক কমেন্ট সেকশনত জনাবা আৰু কোৱেশ্চন নম্বৰ 7 ৰ পৰা আমি পিছত কৰি লম ঠিক আছে পিছত মানে নেক্সট ভাগত আৰু ঠিক আছে হ'ব